Hello friends, once again I would like to welcome you to Jeep the Triumph. আজি আপোনালোকক এই সৰু শিশুসকলে কেনে ধৰণৰ ভাওনাত প্ৰৱেশ কৰিছিল এই প্ৰৱেশে কাক আপলোড কৰিছিল হেতু দেখুৱা মোৰ আগৰ ভিডিঅ'টোত আপোনালোকে ভাওনা সম্পৰ্কত দেখিলে এই সৰু সৰু কণমানি ল'ৰাবিলাকে কেনেকুৱা ধৰণৰ স্প্লেন্ডিড এক্টিং কৰিলে আজি তেওঁলোকৰ কেনেকুৱা দুৰ্দান্ত অভিনয় বা তেওঁলোকৰ এক্সপ্ৰেছনে কেনেকুৱা মানুহক দৰ্শকক আপলোড কৰিছিল বলক যাওঁ তেতিয়াহ'লে তালৈকে এই দৃশ্যত আপোনালোকে নিশ্চয় দেখিছে যে কৰ্ণ আৰু তেখেতৰ পিতৃ-মাতৃৰ সৈতে আলোচনাত কিদৰে লিপ্ত হৈ অস্ত্ৰ শিক্ষাৰ কাৰণে যাবলৈ ওলাইছে কিন্তু তাত বাধা আহি পৰিছে আমি দেখিছোঁ কৰ্ণৰ চৰিত্ৰত তেখেতৰ দুৰ্দান্ত অভিনয় আৰু তেখেতৰ ডায়লগ ডেলিভাৰী এবাৰ চাই লওক কেনে সুন্দৰ ডায়লগ ডেলিভাৰী
চাওকচোন এতিয়া আমি একলব্যৰ ট্ৰেজেডিৰে তেওঁৰ শিক্ষা জীৱনৰ যিটো ট্ৰেজেডি সেই ট্ৰেজেডিৰে এই অলপমান আনন্দ উপভোগ কৰোঁ ইয়াত দেখিম গুৰু দ্ৰোণাচাৰ্যই তেওঁক কিদৰে শিক্ষাৰ পৰা বঞ্চিত কৰিছিল আৰু কিদৰে তেওঁ পুনৰ উভতি আহি পেলাই নিজ পাৰদৰ্শিতাৰ বলেৰে অধ্যৱসায়ৰ বলেৰে কিদৰে তেওঁ আচলতে শিক্ষা গ্ৰহণ কৰিছিল সেইটো আমি এবাৰ চাই লওঁ আহক আপোনালোকে নিশ্চয় বুজি পালেই এতিয়া যে দ্ৰোণাচাৰ্যই কেৱল কৰ্ণকে নহয় লগতে একলব্যকো তেওঁৰ শিক্ষা দিয়াৰ পৰা বঞ্চিত কৰাইছিল আৰু একমাত্ৰ কেৱল অৰ্জুনক শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবৰ কাৰণে ইমানখিনি কৰিছিল আহকচোন গুৰুবিহীন শিক্ষা একলব্যই কিদৰে লাভ কৰিছিল চাওঁ
নাট আছিল বামন অৱতাৰ। মই এই নাটখন সৰু কছাৰী নামঘৰত উপভোগ কৰিছিলোঁ আৰু বামন অৱতাৰত অভিনয় কৰা এই কণমানি শিশুটিয়ে সঁচাকৈ অভিনয় চাই মই আপ্লুত হৈছিলোঁ। আপোনালোকেও, মই নাম ঠিকনা ইমান ভালদৰে নাজানো, আপোনালোকেও সহযোগ কৰিব ভৱিষ্যতে যেন আগবাঢ়ি যায়।